যে ইতিমধ্যে আমি অসমে এই ক্ষেত্ৰত আমি সপ্তম স্থানত আছোঁ। 35খন ৰাজ্যৰ ভিতৰত কৰ্ণাটকৰ শ্বেয়াৰ বাঢ়িছে, তেওঁলোকে ইনক্ৰিজ হৈছে 0.48, কেৰালাৰ বাঢ়িছে 0.45, গুজৰাটৰ 0.27, হাৰিয়ানাৰ 0.26, পাঞ্জাৱৰ 0.18, অন্ধ্ৰপ্ৰদেশৰ 0.17, আমাৰ আহিলে 0.13। আমি 1.2 আছিলে, এতিয়া 3.12 আছিলে যোৱা বছৰ, এতিয়া 3.25 হ'ল, প্ৰায় 0.13% আমাৰ বৃদ্ধি হ'ল, যিয়ে অহা সময়ছোৱা আমাৰ ৰাজ্যখনক যথেষ্টখিনি অৰ্থনৈতিকভাৱে সকাহ দিব। গতিকে এই ক্ষেত্ৰতো যে আমাক আপোনালোকে টেলিফোন দেখিছে যে 28খন ৰাজ্য আছে ইয়াতে। অসমৰ স্থানটো আপোনালোকে দেখিছে, দেখে 7 নম্বৰত আছে, দেখিছে 7 নম্বৰত আমাৰ স্থানটো আছে বৃদ্ধিৰ ক্ষেত্ৰত। তাৰমানে কি হ'ল, আমি যে ইমান ভালকৈ প্ৰেজেণ্টেশ্যন কেন্দ্ৰীয় চৰকাৰক দিব পাৰিলোঁ, দিয়াৰ ফলত আমাৰ শ্বেয়াৰটো সপ্তম স্থানত থাকিলে। সপ্তম স্থানত থকাৰ লগে লগে আমাৰ যথেষ্টখিনি পুঁজি বছৰেকত প্ৰায় 2000 কোটিৰ বেছি পুঁজি আমি বেছিকৈ পাম। এইটো আমাৰ অসমৰ কাৰণে ডাঙৰ সুখবৰ, কাৰণ আমাৰ অসমৰ নিচিনা এখন ৰাজ্যত আমাৰ যিখিনি আমি নিজৰ ৰেভিনিউ আৰ্নিং কৰোঁ, তাৰ লগত যদি 2000 কোটি টকা বৃদ্ধি হয়, তেতিয়া ভৱিষ্যতে ৰাজ্যখনে যথেষ্টখিনি সকাহ পাব। এইটো যে ৰেভিনিউ এক্সপেণ্ডিচাৰ। দ্বিতীয়টো আছিলে যে ট্ৰান্সফাৰ অফ টেক্সেছ। আমি যেতিয়া ৰাজ্যখনে বাজেট প্ৰিপাৰেশ্যন কৰোঁ, তেতিয়া আমাৰ কেইবাটাও আমাৰ খণ্ড থাকে। তাৰ ভিতৰত এটা মূল খণ্ড হৈছে টেক্স, GST আপোনালোকে দেখিছে, এটা অংশ আমি ষ্টেটৰ পৰা নিজে আমি ষ্টেট GST বুলি কওঁ, SGST বুলি কওঁ, এটা কেন্দ্ৰীয় চৰকাৰৰ GST, CGST বুলি কওঁ। এতিয়া সেই গোটেইখিনি ট্ৰান্সফাৰ অফ টেক্সেছ, যে ৰাজ্যখনত কিমান ৰাজ্যবিলাকক তেওঁলোকে মানে কেন্দ্ৰীয় চৰকাৰে টেক্সটো আমালৈ ঘূৰাই দিব, সেইটো যোৱা বছৰ আমি কেলকুলেট কৰিছিলোঁ যে 43,000 কোটি টকা যোৱাবাৰ আমাৰ এষ্টিমেশ্যন আছে যে 43,000 crores আমাৰ টোটেল চেণ্ট্ৰেল শ্বেয়াৰ অফ টেক্সেছ ফ্ৰম দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। কিন্তু এইবাৰ আমি বাজেটত আমাৰ কাৰণে এটা ভাল খবৰ আছে যে আমাৰ যিটো শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ এইবাৰ আমাৰ যথেষ্টখিনি বৃদ্ধি কৰিছে। বাজেটত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ ৰাখিছে। আমি যোৱাবাৰ পাইছিলোঁ 43,570 crores, এইবাৰ আমাক দিছে 49.725 crores, পজিটিভ দেয়াৰ ইনক্ৰিজ অফ 5,000 crores। ইফালে আমাৰ 5,000 কোটি টকা চেণ্ট্ৰেল শ্বেয়াৰ অফ টেক্সেছত বাঢ়িলে, ইফালে আমাৰ কি বুলি কয়, আমাৰ এইটো 16 ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্টটো 2000 বাঢ়িলে, দেশকে নেট এটা বছৰত আমাৰ 7,000 কোটি টকা আমাৰ বৃদ্ধি হ'ল, যিটো অসমৰ নিচিনা এখন ৰাজ্যৰ কাৰণে ভৱিষ্যতে বিভিন্ন ধৰণৰ আন্তঃগাঁথনি তৈয়াৰ বা ৰাজ্যখনক আগুৱাই লৈ যাবৰ কাৰণে ই যথেষ্টখিনি সহায়ক হ'ব। গতিকে মই বহুত বেছি কথা আপোনালোকক ক'ব খোজা নাই। মূলতঃ এই বাজেটে আমাক ৰাজ্যখনক এই দুটা খণ্ডত যথেষ্টখিনি সকাহ দিলে, কাৰণ মই যেতিয়া বাজেট দিবলৈ যাম তেতিয়া মোৰ কথাটো থাকে, মোক শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ, কেন্দ্ৰীয় চৰকাৰে মোক কিমানখিনি টেক্স দিব, মোৰ নিজৰ অ'ন টেক্স অফ ৰেভিনিউ মই কিমান পাম, সেই দুটাই মূলতঃ থাকে। SGST, IGST এইখিনি কালেকশ্যনে আমাৰ বাজেটখন বনোৱাৰ শক্তি। গতিকে দেখে মই 5,000 কোটি টকা ইয়াত মোৰ বাজেটত এনহেঞ্চ হৈ গ'ল, গতিকে ইয়াৰ মোৰ বাজেট বৃদ্ধি হ'ল। ইফালে 2,000 কোটি টকা পৰা 7,000 কোটি টকা এখন যেতিয়া বাজেটত পায়, অলমষ্ট 10% অফ দ্য টোটেল বাজেট ইজ এনহেঞ্চ। গতিকে 10% যেতিয়া মোৰ বাজেট এখন এনহেঞ্চ হৈ যায়, ডেফিনেটলি আমি ভৱিষ্যতে কিছুমান কেপিটেল এক্সপেণ্ডিচাৰ তৈয়াৰ কৰিবৰ কাৰণে ৰাজ্যখনে সক্ষম হ'ব। মই যোৱা 4 দিন আগতে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে আমাৰ সংসদত বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানে বাজেট দাখিল কৰিছে, আৰু সেই বাজেটখনৰ বিষয়ে মই চমুকৈ আপোনালোকক দুআষাৰমান ক'ব বিচাৰিছোঁ। যদিও বাতৰি কাকত বা বিভিন্ন মাধ্যমত এই বাজেটখন নিশ্চিতভাৱে প্ৰকাশ হৈছে, তথাপিও দুআষাৰমান বাজেট সম্পৰ্কত মই বক্তব্য ৰাখিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছোঁ। মই প্ৰথমতেই দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে 9ম বাৰৰ বাবে এই বাজেটখন দাখিল কৰিছে। আৰু এই বাজেটখনক মই এখন ঐতিহাসিক বাজেট বুলি আখ্যা দিছোঁ, য'ত ভাৰতবৰ্ষক 2047 চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰ হিচাপে স্থাপন কৰিবলৈ বিচাৰিছে। বিশেষভাৱে ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশটো আগবঢ়াই নিয়া আৰু বাণিজ্যিকভাৱে ভাৰতবৰ্ষই যাতে নিজকে আত্মপ্ৰকাশ কৰা, বিশ্বত এটা শক্তি হিচাপে নিজকে স্থাপন কৰা, এই দুইটা দিশেই বাজেটখনত মূলতঃ প্ৰতিফলিত হৈছে। আৰু এই বাজেটখন মহিলাসকলক সবল কৰাৰ ক্ষেত্ৰতো, মহিলাসকলক
বিশেষভাৱে অৰ্থনৈতিকভাৱে সবল কৰাৰ ক্ষেত্ৰতো বিশেষভাৱে বাজেটত বহুতো আঁচনি ধৰিছে। আমি সেই কথাও আদৰণি জনাইছোঁ। আৰু এই বাজেটখন হৈছে আমাৰ বৰ্তমানৰ ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে তৈয়াৰ কৰা ফাউণ্ডেশ্যন তৈয়াৰ কৰা বাজেট। ই দেশৰ এটা ভৱিষ্যতে উজ্জ্বল ভৱিষ্যত তৈয়াৰ কৰিব, যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি সপোন যে ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব লাগে, সেই দৃষ্টিভংগীৰে এই বাজেটখন তৈয়াৰ কৰা হৈছে। আৰু মন্ত্ৰী ডাঙৰীয়ানে বাজেটখনত বিভিন্ন ধৰণৰ ৰিফৰ্মছ আনিছে, যিবিলাক ৰিফৰ্মছে সাধাৰণতে বিভিন্ন ক্ষেত্ৰত ক্ৰিয়া কৰে। এটা সময়ত ভাৰতবৰ্ষত বহুতো খণ্ডত আমি দেখিছিলোঁ, বিশেষকৈ উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক নীতি, ঔদ্যোগিকৰণ নীতি বা বৈদেশিক নীতি, সেই বৈদেশিক নীতিবিলাক ৰিফৰ্মছ কৰাৰ কাৰণে আমি আশা কৰিছোঁ যে এইখন বাজেটৰ বাবে বহুতো লোকে যিসকলে বিদেশত বসবাস কৰে, তেওঁলোকেও আমাৰ ৰাজ্যখনত ৰাষ্ট্ৰখনত তেওঁলোকেও নিজে ইনভেষ্ট কৰিব পাৰিব, যাৰ জৰিয়তে তেওঁলোকেও নিজৰ উন্নতি কৰিব পাৰিব আৰু ৰাষ্ট্ৰখনেও অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। সেইকাৰণে বৰ্তমানত এই বাজেটখনত যিবিলাক ৰিফৰ্মছৰ নীতি ইয়াত গ্ৰহণ কৰা হৈছে, সেই ৰিফৰ্মছৰ নীতিৰ পৰা যুৱকসকলক আগবঢ়াই নিয়াটো এটা হৈছে মূল উদ্দেশ্য। কাৰণ আমি সকলোৱে জানো যে ভাৰতবৰ্ষ হৈছে এখন যুৱ ৰাষ্ট্ৰ, ইউথ কাণ্ট্ৰি। গতিকে যুৱকসকলৰ ভৱিষ্যত, অৰ্থনৈতিক সংস্থাপন, এই গোটেইবিলাক দিশ সামৰি পেলাই এই বাজেটখনে যথেষ্টখিনি যুৱকসকলক ভৱিষ্যতে তেওঁলোকক আত্মসংস্থাপন দিয়াত এটা প্ৰভাৱান্বিত কৰিব। যেনে আমি দেখিছোঁ ইয়াত কেইবাটাও খণ্ড আছে, বিশেষকৈ উদ্যোগ খণ্ডত আমি স্মল এণ্ড মিডিয়াম ইণ্ডাষ্ট্ৰী MSME বুলি কওঁ। সেই ক্ষেত্ৰত যুৱকসকলে যাতে ভৱিষ্যতে তেওঁলোকে অৰ্থনৈতিকভাৱে বিভিন্ন ধৰণৰ ক্ষুদ্ৰ বা মিডিয়াম স্মল ইণ্ডাষ্ট্ৰী তেওঁলোকে গঠন কৰিব পাৰে, সেইবিলাক ক্ষেত্ৰতো এই বাজেটখনে বহুতো কথা কৈছে। আৰু যেতিয়া এখন বাজেট প্ৰস্তুত কৰা হয়, তেতিয়া সেই বাজেটখনত আচলতে আমি বাজেটৰ যিটো দিশ, সেই এটা দিশ চাওঁ যে বাজেটখন আমি তাৰ ফিস্কেল যিটো গেপ, সেইটো আমি বৃদ্ধি কৰিছোঁ নে কমাইছোঁ। যেতিয়া ফিস্কেল গেপটো কমে, বিত্ত ঘাটিটো কমাই দিয়ে, তেতিয়া ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক অৱস্থা ভাল বুলি কয়। আৰু সেইকাৰণে আমি দেখিলোঁ, আমি লক্ষ্য কৰিলোঁ যে ইয়াত ফিস্কেল গেপটো কমাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, যিটো স্পষ্টভাৱে বিত্তীয় ঘাটি হ্ৰাস কৰাৰ কাৰণে ইয়াত প্ৰকাশ কৰিছে। আৰু যিটো মুদ্ৰাস্ফীতি ইয়াত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে গুৰুত্ব দিয়া হৈছে, যিটো প্ৰাইচ এস্কেলেশ্যন বুলি কওঁ মুদ্ৰাস্ফীতি, সেইটো হ্ৰাস কৰিবৰ কাৰণে বাজেটখন এটা স্পষ্ট দিশ তেওঁলোকে নিৰ্ণয় কৰিছে। আৰু সকলোকে ডাঙৰ কথা যে আমি বাজেটত এফালে ফিস্কেল ডেফিচিয়েঞ্চিটো বিত্তীয় ঘাটি আমি হ্ৰাস কৰিছোঁ, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু তৃতীয়তে কেপিটেল যিটো এক্সপেণ্ডিচাৰ সেইটো বৃদ্ধি। যেতিয়া বাজেট এখন তৈয়াৰ কৰা হয়, তেতিয়া আমাৰ ৰেভিনিউ আৰু কেপিটেল দুইটা দিশ চোৱা হয়। যেতিয়া ৰেভিনিউ বাঢ়ি যায়, তাৰমানে কি হয়, তেতিয়াহ'লে কেপিটেলটো যদি কমি যায়, তেতিয়াহ'লে দুৰ্বল বাজেট বুলি কোৱা হয়। কিন্তু এইখন বাজেটে এটা বেলেঞ্চ ৰাখিছে। ইয়াত আমি দেখিলোঁ যে কেপিটেল যিটো এক্সপেণ্ডিচাৰ হয়, সেইটো যাতে ভৱিষ্যতে বৃদ্ধি হয়। খণ্ডত যথেষ্টখিনি পুঁজি ধৰা হৈছে, শিক্ষা খণ্ডত যথেষ্টখিনি পুঁজি ধৰা হৈছে, পৰ্যটনক এক উদ্যোগ হিচাপে বিশেষভাৱে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো আমাৰ পৰ্যটন টুৰিজিম, সেইটো আগবঢ়াই দিবৰ কাৰণে এই বাজেটত যথেষ্টখিনি পুঁজি ৰখা হৈছে। আপোনালোকে এটা বস্তু চাব যে বাজেটখনত আমাৰ এটা শিতান আছে, সেইটো আমি স্পেচিয়েল এছিষ্টেঞ্চ ফৰ ষ্টেটছ, যিটো সাক্ষী বুলি কওঁ। এই সাক্ষীৰ আণ্ডাৰত গোটেই ভাৰতবৰ্ষৰ যিবিলাক ৰাজ্য আছে, সেই ৰাজ্যবিলাকক স্পেচিয়েল এছিষ্টেঞ্চ ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে ইনভেষ্ট কৰিবৰ কাৰণে এটা পইচা দিয়ে, যিটো মই যেতিয়া GST কাউন্সিলৰ মিটিঙত গৈছিলোঁ, তেতিয়া সকলো ৰাজ্যই এই প্ৰজেক্টটো আদৰণি জনাইছিলে। কাৰণ আমি ক'ভিডৰ এটা বেয়া সময় আমি পাৰ কৰিছোঁ। সেইখিনি সময়ত ৰাজ্যবিলাকৰ যিটো অৰ্থনৈতিক অৱস্থা বা ৰেভিনিউ কালেকশ্যন বহু ৰাজ্যই কৰিব পৰা নাছিল। তেনে এটা সময়তে এই সাক্ষী বুলি যিখন স্পেচিয়েল এছিষ্টেঞ্চ ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, এইটোৰ কাৰণে যিখন আঁচনি তেওঁলোকে দিছিলে, আজি 2 বছৰ আগত আমি দেখিছিলোঁ তাত 1.5 লাখ কোটি টকা ইয়াত ধৰা হৈছিলে। যোৱা বছৰ অকণমান কমিল, তাত দেখিলোঁ যে 1,44,000 কোটি টকা ধৰা হৈছিলে। এইবাৰ যেতিয়া আমাক বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে আমাক বাজেট প্ৰিপাৰেশ্যনৰ আগত ৰাজ্যবিলাকক মাতিছিলে, তাত ময়ো গৈছিলোঁ।
মই বিশেষভাৱে কৈছিলোঁ যে এই সাক্ষী বুলি যিখন আঁচনি আছে সেই আঁচনিখনৰ পুঁজি বৃদ্ধি কৰিব লাগে আমি বিত্তমন্ত্ৰী ডাঙৰীয়াক ময়ে নহয় আমি তাত উপস্থিত থকা মানে সকলো ষ্টেটেই ইউনিফৰ্মলি এই স্কিমখন আমি তেখেতক পুঁজি বৃদ্ধি কৰিবলৈ কৈছিলোঁ আৰু তেখেতে আমাৰ অনুৰোধ সকলো ৰাজ্যৰে অনুৰোধ ৰক্ষা কৰি এই স্কিমখনত তেখেতে যোৱা বছৰতকৈ যথেষ্টখিনি পুঁজি বৃদ্ধি কৰি এইবাৰ 1,85,000 কোটি টকা এই ইয়াত ৰাখিছে আমি সকলোৱে এইটো বিশেষভাৱে ৰাজ্যবিলাক আমি আদৰণি জনাইছোঁ কাৰণ মই আপোনালোকক ক'বলৈ পাই ভাল পাইছোঁ যে স্পেচিয়েল এছিষ্টেঞ্চ ফৰ ষ্টেটছ ইন কেছ অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এই আঁচনিখনৰ জৰিয়তে আমি অসমে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট গ'ভ যোনে প্ৰথমে ভালকৈ কাম কৰি ইনফ্লেশ্যন দিব পাৰে সেই ৰাজ্যবিলাকে এই পুঁজিটো বেছি পায় যোৱা 4টা বছৰ আমি 25,000 কোটি টকা 25,000 crore আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পাই আমি অসমে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ গতিকে এইবাৰ এই আঁচনিৰ ধন আহিছে ইয়াৰ জৰিয়তে আপোনালোকে দেখিছে মেডিকেল কলেজ গুৱাহাটীত সিদিনাখন আমাৰ অমিত শ্বাহ ডাঙৰীয়া যিটো ডাঙৰ এটা অডিটৰিয়াম কৰিলে নৰ্থ ইষ্টৰ 5,000 মানুহ বহিব পৰা আসনযুক্ত আসন তাৰপিছত আমাৰ এটা ডাইৰেক্টৰেট কমপ্লেক্স হৈ আছে গুৱাহাটীত সকলোখিনি এই সাক্ষীৰ আণ্ডাৰতে আমি নিৰ্মাণ কৰিছিলোঁ